মই আন এটা বিষয় জুবিন গাৰ্গ সন্দৰ্ভত জানিব বিচাৰিম। আপোনালোকে ইতিমধ্যে জুবিন গাৰ্গক হেৰুৱাৰ আপোনালোকে বিবৃতি দিছিলে বাৰু। গোটেই বিষয়টো এতিয়া শেহতীয়াভাৱে যিটো পৰ্যায়লৈ গৈছে, যিটো পৰিস্থিতি চলি আছে, সকলোৱে ন্যায়ৰ দাবী কৰিছে, কি ভাবে আচলতে আপুনি এই বিষয়টোক লৈ? বিভিন্নজনে বিভিন্ন ভাৱে আৰু বিভিন্ন মানে কি আমাৰ সৰহসংখ্যক জনগণ আমাৰ যিটো এই ন্যায় বিষয়টো কেনেকৈ চাব লাগে, ইয়াত ন্যায় বিষয়টো পাবলৈ হ'লে বিজ্ঞানসন্মতভাৱে ন্যায়সংগতভাৱে পোৱাৰ ন্যায্যতা পোৱাৰ কাৰণে সংগতভাৱে কি কাৰণত আমি পাব পাৰোঁ, কি কাৰণত আমি এই বিষয়টো বা আমাক ন্যায় লাগে বুলি কৈ আজি অতি সোনকালে ন্যায় লাগে এই কথাবিলাক যেতিয়া আপুনি কোনো ৰাষ্ট্ৰপক্ষকে হয় বা আহ্বান জনায় বা ডিমাণ্ড কৰে কৰাৰ আগতে বহুবাৰ ভাবিও চাব লাগে। তেতিয়া কিছু আমাৰ শিক্ষিত সমাজেও যি ন্যায় বিষয়ে তন্নত আমাকতো বেছি জানিব পাৰে, তেখেতসকলো বিভিন্ন ধৰণৰ কথাবিলাক কৰি আছে, দুই পক্ষই কৈছে, চৰকাৰ পক্ষ বিভিন্ন ৰাজনীতিক দলবিলাকে প্ৰতিটো ৰাজনীতিৰ নিজৰ নিজৰ দৃষ্টিকোণৰ পৰা নিজৰ লাভাসমূহতো কেনেকৈ মানে লাভান্বিত হ'ব। ৰাজনীতিক দলবিলাকতো লাভান্বিত হোৱাতে থাকিব, বিজেপি হওক, এজিপি হওক, আজাপ হওক, কংগ্ৰেছ হওক, চবেইতো নিজৰ নিজৰ তালে চলিব। কেনেকৈ সিহঁতি ইয়াৰ পৰা গোটেই ইছ্যুটোৰ পৰা জুবিন গাৰ্গক এই ইছ্যুটো মৃত্যুৰ পিছত কেনেকৈ ইয়াক মানে নেৰেটিভ কৰিব লাগে, কেনেকৈ ইয়াৰ কোন পথে নিলে মানুহক আৰু আৱেগিক কৰিব লাগে, এইটো এটা হৈ আছে। এইটোতো আমিও দেখিছোঁ। আৰু এইখিনি আমাৰ যিসকল জুবিন সমৰ্থক বুলি কৈছে, অন্ধ সমৰ্থক, খুবেই আৱেগিক, কিছুমান সকলো অন্ধ সমৰ্থকেই যে আৱেগিক অন্ধ সমৰ্থক আৱেগিক হোৱাটো স্বাভাৱিক। কিছুমান আৰ্টিফিচিয়েল মানে সমৰ্থক আছে, আৰ্টিফিচিয়েল সমৰ্থকবিলাকে আছে এই কোনটো সময়ত কি বিষয় দিলে সিহঁতে নিজেও এটা পপুলাৰ স্ক্ৰীণত আহিব পৰা যায়, এই এনেকুৱাবিলাকো কৰি থকা আমি দেখিছোঁ। আজি জুবিনৰ বিষয়টো লৈ প্ৰথম কথা হৈছে জুবিন কোন দেশত মৃত্যু হৈছে, কেনেকৈ মৃত্যু হৈছে, এইটোতো লাহে লাহে সকলোৱে গম পাইছে। এতিয়া তাৰ পৰা আমি ধৰিব লাগিব, তাৰ পৰাই প্ৰথম আহিব লাগিব মৃত্যু কিবা ফাউল প্লে হৈছে নেকি, ফাউল প্লে হৈ কোনোবাই ফাউল প্লে কৰি তাত আঘাত কৰিছে নেকি, তাৰ মৃত্যু মুখলৈ ঠেলি দিছে নেকি। এতিয়া সিহঁতৰ মানে ছিংগাপুৰৰ যিটো পষ্টমৰ্টেম ৰিপৰ্ট সেইটোতো ফাউল প্লে নাই বুলি কৈছে, অফিচিয়েলি কৈছে, মৌখিকভাৱে কৈছে, সেইটো কৈছে। আৰু এতিয়া ধৰক আমাৰ কিছুমান ছিংগাপুৰৰ বিষয়ে বা ছিংগাপুৰ কিমান জানে, হয় কিছুমানে জানে, আমাৰ 30% মানুহে ছিংগাপুৰ জানিব পাৰে যিসকলে গৈ আছে, যিবিলাকে পঢ়া শুনা কৰিছে বা ঘৰত থাকিও ছিংগাপুৰৰ বিষয়ে জানে, ছিংগাপুৰৰ নীতি নিয়ম, আইন শৃংখলা বা সিহঁতৰ মেডিকেল ছায়েন্সৰ ওপৰত কিমান অভিজ্ঞতা আছে। তো আমাৰ যিখিনি জানো, আমিতো আজিয়ে নহয়, মই 90 দশকৰ পৰাই জানোতো ছিংগাপুৰ কিমান মানে মেডিকেল ছায়েন্সত কিমান ডেভেলপ, আজি কিমান ডেভেলপ, আমি জানো ন, এইবিলাক জনাৰ কাৰণে কৈছোঁ। আৰু সিহঁতৰ প্ৰশাসনিক চিষ্টেমটো কিমান নিকা, পুলিচ প্ৰশাসনটো কিমান নিকা, ইহঁতে তাততো কাৰাপশ্যনটো নিলেই বুলিয়ে ক'ব লাগিব, কাৰাপশ্যন নাই, ড্ৰাগছৰ ওপৰত 100% মানে 0 টলাৰেঞ্চ, আৰু লগে লগে সিহঁতৰ ন্যায় চিষ্টেমটো একদম একেবাৰে কি ধৰণে সিহঁতে কোনো মাৰপিট নকৰাকৈ সিহঁতে চাইণ্টিফিক ইণ্টিগ্ৰেশ্যন কৰে, সেইবিলাকতো আৰু তুলনা কৰিব নোৱাৰি, ভাৰতৰ লগত কোনো তুলনা নহয়, অসমৰ লগতো নহয়। আৰু এই তেনেকুৱা এখন দেশৰ মেডিকেল পদ্ধতিত, তাৰ পৰা সেই মেডিকেল পদ্ধতিৰ পৰা মানে পষ্টমৰ্টেম কৰি ওলোৱা ৰিপৰ্টবিলাক গোটেইটো মানে খুবেই তত্ত্বগধুৰ আৰু গোটেই মানে এইটো কি কয় মানি ল'ব পৰাৰ মানে যুক্তি প্ৰচুৰ আছে। আৰু তাত কোনো পৃথিৱীৰে খণ্ডন নকৰে, ইয়াত কোনো ড্ৰাইভিং চিষ্টেম নাই, কোনো ককাই ভাই কথা নাই, নেপোটিজিমটো আহিবই নোৱাৰে তাত। এই কথাবিলাকো এইবিলাক দিছে, দিয়াৰ পিছত এতিয়া বিভিন্নজনে সাক্ষী দিছে, কি দিছে, সাক্ষীবিলাকতো কোনে অপেনলি কোৱা নাই, তো কোনোবাই শুনা মতে হিয়েৰছে কৰিছে, কথাবিলাক কোনোবাই বনাই দিছে, এনেকুৱা সুন্দৰকৈ ৰীল বনাই দিছে, সঁচা নিচিনাকৈ লগাই দিব। যিবিলাকে অন্ধ, ছায়েন্সক বিশ্বাস নকৰে, গোটেই চিষ্টেমটোক নাজানে, সিহঁতি বিভিন্ন ধৰণৰ বিভিন্ন প্ৰক্ৰিয়াৰে মানে এখিনি মানুহক আৰু উত্তেজিত কৰি থকাটো দেখিছোঁ। সকলো পক্ষই কৰিছে, তো সকলো পক্ষই চৰকাৰ কৰিছে, বিপক্ষও কৰিছে, ৰাজনৈতিক দল সংগঠন চবেই কৰি আছে, তো যাৰ স্বাৰ্থত যেনেকৈ ঠিকেই ভাল পাইছে, ভাল পোৱাটো স্বাভাৱিক। আমি দুপ্ৰকাশ কৰিছোঁ, আৰু আমিতো আগৰ পৰা কৈ আছোঁ জুবিনৰ কিছুমান পাৰ্চনেল মানে ব্যক্তিগত হ'লেও যি নেকি নিজৰ কাৰণে ক্ষতি
সমাজৰ কাৰণে ক্ষতি, এই কথাটোতো আমি অপোজে কৰি আছোঁ, তাক কৰি আহিছিলোঁ। মই প্ৰথম কৈছোঁ, সংগঠন হৈ মই প্ৰথম কৈছোঁ, বহুবাৰ কৈছোঁ, আমি বহুতবাৰ বহুত ধৰণে কৈছোঁ যে এনেকুৱা এটা এই জীৱনটো, তোমাৰ যিটো প্ৰচুৰ প্ৰতিভা সম্পন্ন তুমি দেখাইছা, তোমাৰ প্ৰতিভা সংগীত পথাৰখনত অসমতে নহয় বা অসমৰ বাহিৰতো, ভাৰততো মানে ইয়াৰ প্ৰসাৰ এটা বৃদ্ধি পাইছিলে, বাংলাদেশৰ বিভিন্ন পৃথিৱীৰ বিভিন্ন প্ৰান্তত প্ৰসাৰ বৃদ্ধি পাইছিলে। ইয়াৰ গানৰ ওপৰত, গান গোৱাৰ শৈলীৰ ওপৰত, ইয়াৰ মাতৰ ওপৰত, ভংগীমাৰ ওপৰত খুব মানুহে পৰিচিত, আৰু যিবিলাক ইনষ্ট্ৰুমেণ্টেল যিবিলাক বাদ্যযন্ত্ৰৰ ওপৰতো 12টা 13টা ইনষ্ট্ৰুমেণ্ট বজা অসাধাৰণটো। এই প্ৰতিভাটো জীয়াই ৰাখিবৰ কাৰণে এই নিজে এটা চেষ্টা কৰিব লাগিব, নিজে চেষ্টা কৰিব লাগিব। নিজৰ চেষ্টাটো কেনেকৈ কৰিব লাগিব? দেহা থাকিলে বেহাটো, হয়নে বাৰু? হেল্থ ইজ ফাৰ্ষ্ট, হেল্থ ইজ ৱেল। মানুহৰ কিবা এটা কৰিবলৈ হ'লে, দীৰ্ঘম্যাদী কিবা এটা দেশটো জাতিৰ কাৰণে, নিজৰ কাৰণে হ'লেও কিবা এটা কৰিবলৈ হ'লে হেল্থটো প্ৰথম, হেল্থ ইজ ৱেল, হেল্থ ফাৰ্ষ্ট। এইটো কোনোদিন ইম্পৰ্টেণ্ট মানে সেইটো গুৰুত্ব দিয়া নাছিলে। গুৰুত্ব নিদিয়াৰ কাৰণে আজি এই যে পৰিণতিটো ঘটিলে, এইটো এটা প্ৰধান কাৰণ। এইটো এটা মানুহে যিয়ে নকৰক লাগে, যেনেকৈ মেডিকেল চায়েন্সে কৰিছে, কিয় নকৰিছে, এটা উশৃংখল জীৱন, এইটো আমাৰ কাৰো কাম্য নাছিলে। আৰু জুবিন সমৰ্থকসকলেও, যিসকলে ঘূৰ অন্ধ সমৰ্থকসকলেও এইটো কামনা কৰা নাছিলে, না আছিলে মই নাজানো, কিন্তু আমি কামনা কৰা নাছিলোঁ। আৰু সেইকাৰণে আমি সময়ে সময়ে তাক বিভিন্ন সুৰত কথাবিলাকো কওঁ। মই নিজে ব্যক্তিগতভাৱে তাক কৈ আছিল, তুমি মদ নাখাবা, ধপাত নাখাবা, আৰু ৰাগিয়াল বস্তু নাখাবা, প্ৰকৃতিৰ লগত, প্ৰকৃতিৰ নিয়মৰ বিৰুদ্ধে তুমি নেযা। মই এজন প্ৰথম মানে সেইকাৰণেই কৈছোঁ, এতিয়া যি ভাৱ মই ব্যক্তিগতভাৱে কৈছোঁ। আৰু প্ৰথম মাজুলী যিটো বিতৰ্ক সত্ৰাধিকাৰীসকলৰ পৰা যিবিলাক কৰিব আহিছিলে, সত্ৰাধিকাৰীসকলক যিভাৱে কৈছিলে মদ খাইছিলে, হয়তো সি মাতাল নহয় যি ভালভাৱে কৰে, সেইখিনি প্ৰভুসকল আপুনি এইটো কৰকচোন, এনেকুৱা কৰক, তো হয়তো তাৰ কথা শুনিলে। কিন্তু এনেকুৱা ধৰণে তাৰ যিবিলাক মই কৈছোঁ ব্যক্তিগত যিটো খামখেয়ালি, মদ, মাতাল আৰু মেৰি মানে আনন্দ, মদ মাতাল হৈ আনন্দ নকৰে নহয়। দুৰ্ঘটনা ঘটে, এইবিলাক নিজে ইনভাইট কৰি লৈ অহা হয়। মদ খাই মাতাল হ'লে ইয়াতো হিতাহিত জ্ঞান হেৰাই যায়তো, কেনেকুৱা কথা ক'ব, কি ক'ব। এইটোৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে মইতো প্ৰথম কৈছোঁ, অপেনলি কৈছোঁ, তই এইটো নকৰিবি, সেইটো নকৰিবি। আজি জুবিন আমাৰ যিসকল সমৰ্থক আছে, অন্ধভক্ত, এইসকলে কৈছিলে নে জুবিনক? মইতো নুশুনিলোঁ, এদিনো শুনা নাই। তই নাখাবি, তাৰ লগতেতো বিভিন্ন ধৰণৰ কথাবিলাক কৈ জুবিনক আৰু হিতাপ কৰাই দিছে, আৰু উৎসাহিত কৰিছে, তই দিনে ৰাতিয়ে মদ খা, খালি গান গাই থাকিবি আমাৰ কাৰণে। সিহঁতৰ মানে যিমান যুৱ চামৰ কিছু মানসিক মানে হেৰি আছে, ডিপ্ৰেশ্যন আছে, কিবা আছে, গান শুনিলে ভাল পায়। জুবিন আমাক গান গাবই লাগিব, তই মদ খা, কি আমাৰ জুবিন দাই মদ খাওক, ৰাগিয়াল বস্তু খা, তাৰ কাৰণে ভোগ নাই, ৰাগিয়াল বস্তু খাই মানে একদম হৈ আমাৰ স্বাস্থ্য অৱনতি ঘৰত, সেইকুৱা খালি গানটো লাগে, শুনিব লাগে। সেই অন্ধভক্ত হ'লে নহ'বতো, তেনেকুৱা অন্ধভক্ত নহয়। ক'ব লাগে স্বাস্থ্যৰ প্ৰতিও যত্ন ল'ব লাগে। কৈছেনে কোনোবাই? যিসকলে একেলগতে মদ খাই আছিলে, আজি যে কৈছে, বিভিন্ন ধৰণৰ কথাবিলাক কৈছিলে নে জুবিনক? আজি কৈছিলে জুবিন কিয় ভাল নহ'ল? কোনোতো আমি শুনা নাই, আমি এনে কৈছোঁ। আজি কোনো এটাই কোৱা নাই জুবিন মদ নাখাব দেই, এনেকুৱা নাখাব দেই, জুবিন আপুনি মদ। কোনোবাই এনে কৈছে, মই 1000বাৰ কৈছিলোঁ। কোনোবা এগৰাকী মহিলাই কৈছে নে? কোনোবা এগৰাকী আমাৰ কি কয় মহিলাৰ ফালৰ পৰা, বা কোনোবা এগৰাকীয়ে আমাৰ মানে নাৰী কুলৰ পৰা কৈছিলে নে তাক মদ নাখাবি? কোনো আমি শুনা নাইতো। আৰু মাজুলী ঘটনাটো কেনেকুৱা ধৰণৰ হেৰিয়ৰ মানে সত্ৰাধিকাৰীসকলক যি ধৰণে আঘাত কৰিছিলে, তাৰ প্ৰতি আঘাতটো কেনেকুৱা ধৰণৰ হৈছে, তই গেলি মৰিবি, তই অচিন বেমাৰত এনেকুৱাবিলাক হৈছে। ময়ে প্ৰথম কৈছোঁ আপোনালোকে সত্ৰাধিকাৰ, আপুনি প্ৰভু তুল্য, ৰাইজে আপোনাক প্ৰভু বুলি মানে, যিসকলে আপোনালোকৰ শিষ্য, প্ৰভুৰ মুখত এইবিলাক কথা ওলাব নাপায়। আপুনি কওক মদ নাখাব, আমিও মদ নোখোৱা, আমি আশীৰ্বাদ কৰিছোঁ, তই ভাল ল'ৰা হবি, ভাল মানুহ হবি, আৰু প্ৰগ্ৰেছ কৰিবি। সেই কথাটো এনেকৈ ক'লে আৰু বেছি শুদ্ধ আছে বুলি মই কৈছোঁ। আপোনালোকে এইটো ভুল কথা কৈছে। মইতো তাত থিয় হৈছোঁ, কোনোবাই ক'লেনে মাজুলী সত্ৰাধিকাৰী যে এই অচিন ৰোগত মৰিবি তই, মানে এনেকুৱা মৰিবি তই, অচিন ৰোগ এনেকুৱাতো পকাইছে টেলিভিশ্যনবিলাক কৰে। সেই একে টেলিভিশ্যনত কোনোবাই ক'লে, মোৰ বাহিৰে কোনোবা কৈছিলেনে? কোনো কোৱা নাই। কোনে তেতিয়াহ'লে জুবিনক বেছি ভাল পাইছিলে? কোনে বেছি জুবিনক সংযুক্ত মুক্তি বাহিনী অসমে ভাল পাইছিলে? তাক অসমে তাক বেছি ভাল পাইছিলে, আৰু সেইকাৰণেতো তাক কৈছে এইটো নাখাবি, এইটো নকৰিবা। হিন্দী গীতক লৈ যে বিতৰ্ক হৈছিল তেতিয়া কিছু মতানৈক্য হৈছিল। সেই কথাবিলাক মই এইকাৰণে উদাহৰণ দিছোঁ। সেইকাৰণে উদাহৰণ দিছোঁ। আজি কিছুমান এনেকুৱা ওলাইছে জুবিনৰ এতিয়া মৃত্যুৰ পিছতে এইবিলাক কথা ওলাব পাৰে নে? জুবিনৰ সিদ্ধাৰ্থ এনেকুৱা কৰিছে, সিদ্ধাৰ্থ এনেকুৱা খাইছে, চামকানু এনেকুৱা কৰিছে, আমুকে এনেকুৱা কৰিছে। তেতিয়া প্ৰকাশ্যে কিয় কৰা নাই? প্ৰকাশ্য কিয়
কৰা নাছিলে যে হীৰাৰ্থ কোন সিটো অতি মানৱ নহয় সিটো অতি মানৱ নহয় অসমৰে মানে অনা অসমীয়া বুলি ক'বলৈ নাযাওঁ বাৰু অসমতে আছে ইমান দিন অসমৰে মানুহ বুলিয়ে কৈছো সি তাৰ কথা নাজানে নেকি এবাৰ আজি জুবিনৰ মানে হত্যাকাৰী বুলি কৈছে হত্যাকাৰী আমি কেনেকে চিনাক্ত কৰোঁ আমি কৰিম নেকি আমাৰ আইনত দিয়া নাই ন আমি হত্যাকাৰী বুলি ক'বৰ কাৰণে এতিয়া আমাৰ আইনতে দিয়া নাই আমি যি আইনত আমি তাক বিশ্বাসেই নকৰোঁ কিন্তু যেতিয়া মানুহে কৈছে যে আলফাই মাৰিব লাগে পৰেশবোৰে আমুক কৰিব লাগে এনেকুৱা কৰিব লাগে তো মই পাগল হ'ব লাগিবতো মই কাৰোবাৰ মানে অনুভূতি আৱেগ প্ৰৱণ হৈ এটা ভুল কথা কিছুমান কওঁ এইটোতো আমি মানি ল'ব নোৱাৰো নহয় মানি ল'ব পাৰিম জানো প্ৰথমে আইন লৈছে কোনোবা হয় যিসকলে ভাৰতীয় আইন বিশ্বাস কৰে সেই আইন যদি বিশ্বাস কৰে আইনলৈ অপেক্ষা কৰিবলৈ আমাৰ ক'বলৈ কি আছে আমি আকৌ ইহঁতৰ ভাৰতীয় আইন তুলি লৈ আমি এইবিলাক কৰিব নোৱাৰো যি সময়ত জীয়াই থকা মতেতো কোৱা নাই জীয়াই থকা মানে জুবিনৰ ভালটো মানে ভাল কৰি ৰাখিবৰ কাৰণে স্বাস্থ্যৱান ৰাখি যিখিনি পদক্ষেপ ল'ব লাগিছিলে কোনোৱে লোৱা নাছিলে এতিয়া যদি ক'লে এতিয়া হীৰাৰ্থই যে এনেকুৱা কৰিছে এই যে এটা অৰ্থনীতিৰ ওপৰত জড়িত এনেকুৱা হৈ আছে এইবিলাক কাৰণত এই জুবিনক খুলি খাইছে একেবাৰে কেঁকুৰা কৰিছে 24 ঘণ্টা যন্ত্ৰ মানৱ এই কথাবিলাক আমাক কেলে নকলে আগতে নকলে কেলে মিডিয়াত কেলে কোৱা নাই এতিয়া কেলে এইবিলাক কথা মৰাৰ মানুহটো যি গুচিয়ে গ'ল যি অকালতে গৈ গ'ল তাকতো তেতিয়াহ'লে অকালত মৰিব না হীৰাৰ্থ তেতিয়া খেদা খালে কিন্তু খালে নাখালে কিন্তু হীৰাৰ্থ খেদা খালে ইয়াৰ কাৰণে দুখ মানে জগৰীয়া কোন হওক কোনে আনিলে হীৰাৰ্থক কোনে কি কৰিলে এই মানুহবিলাকৰ লগত কোনে যিবিলাক এই যে জানে নেকি শ্যাম কাৰণে আমি ভাল বুলি ক'ব জানে সেইটো তেনেকুৱা আছেই মনিটৰী লাইনতো চলিয়ে থাকে খেতি লগাই ক'ত কেনেকে ক'ত কি কেনেকুৱা ধৰণৰ কৰিলে তেনেকে টকা ঘটিব পাৰিব কেনেকুৱা বিল্ডিং চকুৰ আগতে কৰি আছে সেইবিলাক সেই মানুহবিলাকৰ লগত এজন শিল্পীয়ে যাবই লাগে জানো অসৎ এজন ব্যৱসায় মনোবৃত্তি থকা মানুহবিলাকৰ শিল্পী সমাজে গৈছে নেকি ভূপেন দাই গৈছে নেকি ভূপেন দাই যোৱা নাই আৰু শিল্পী আছে যোৱা নাই ভাল যিসকলে এতিয়া নিজক চম্ভালি একেবাৰে যোৱা নাই এইটো ব্যৱসায় পিছত এটা এনেকুৱা মানে হেৰি খুলি কোম্পানী খুলি কিবা খুলি এটা শ্বেয়াৰ মাৰ্কেটৰ লগত জড়িত হৈ যোৱা তেনেকুৱা ভূপেন দাইতো কৰা নাছিলে কোনো শিল্পীয়ে কোৱা নাছিল তোমাৰ ছিংগাৰেও কোৱা নাই তো অসমৰ ক্ষেত্ৰত এইটোৱে কথাটো কোন জগৰীয়া শ্যাম কানুৰ লগত ইমান ঘনিষ্ঠ হ'ব পাৰে কোন জগৰীয়া তাৰ কাৰণে শ্যাম কানু তাৰ হেৰি নাই বিবেক জুবিনৰ বিবেক নাই জুবিনৰ পৰিবাৰৰ বিবেক নাই চবৰে বিবেক আছেতো চবেইতো হাইলি এডুকেটেড মানুহ চবেই জানে ঘৰৰ মানুহে জানে তাৰ পৰিয়ালবৰ্গই জানে তাৰ বন্ধু বান্ধৱে জানে জুবিনৰ হাৰ্টটো বন্ধুসকলে জানে কোন ভাল তেতিয়া কেলে নকলে তেতিয়াতো ক'ব পাৰেতো এনেকুৱা বেয়া কাম কৰিছে দেই এনেকুৱা বেয়া কাম কৰিছে আপোনালোকে কিবা এটা চাই দিব লাগে কিবা এটা মাতিব লাগে ইমান হৈ যোৱাৰ পিছতো এনেকুৱা ধৰণৰ মানে কিছুমান সামাজিক উশৃংখল সৃষ্টি কৰিছেতো মানে উশৃংখল কিন্তু আমাৰ সমাজখন কেনেকুৱা বিহুৰ এটা ইমান পবিত্ৰ দিন বিহুৰ ফাংচনবিলাকত পবিত্ৰতাৰে গান পৰিৱেশন কৰিব লাগে তাতে মাক দেউতাক ভাই ককাই ভনী বাই সকলোৱে একত্ৰিত হৈ এই হেৰিবিলাক আমাৰ মঞ্চবিলাক উপভোগ কৰে নকৰে বাৰু ইমান সুন্দৰকৈ উপভোগ কৰিছিলোঁ আমি তাকৰ ধাৰাবাহিক এতিয়া অৱস্থাটো কি হ'ল আমি সেই মঞ্চবিলাকত এটা মা দেউতা ককাই ভাই ল'ৰা ছোৱালী লৈ চাব পৰা অৱস্থা আছেনে গৈছেনে চাইছেনে মানুহে কোন চাম মানুহে এতিয়া বিহু মানে এইবিলাক বিহুৰ সন্মিলনবিলাক বা সেই অনুষ্ঠানবিলাক উপভোগ কৰে যুৱচামে কৰে আৰু যি মেক্সিমাম মাতাল হৈ যায় তেতিয়াহ'লে আমি কোনফালে গৈছোঁ তাক সেই লৈ কোনোবাই মাতিছিলে মতা নাই জুবিনকো কৈছিলে নেকি কৰা নাই জুবিনে অশ্লীল ভাষা প্ৰয়োগ কৰি মানুহক যুৱচামক উত্তাল কৰি আহিছে তাৰপিছত কৈছিলে কোনো কোৱা নাই এইবিলাকতো ক'ব লাগিছিলে কিন্তু মদ খাই গায় কৈ দিয়ে একদম মদত তাক মদাহী যেতিয়া হৈ থাকে তাক দোষাৰোপ কৰিব নোৱাৰি নাই খুৱাইছে কোনে তাক সেই সময়ত তাকতো আনিব লাগে না তাক যি খুৱাই আনে তাৰ পৰিবাৰ থাকে ইয়াতে নাখাবি দেই মানুহৰ ভদ্ৰভাৱে কথা কবি এই কথাটো কেলে নকয় এইটো ক'ব লাগে না এইবিলাক এইটো নহয় এই সমাজখন যেতিয়া এনেকৈ হৈ যায় তেতিয়াহ'লে কোনফালে গৈছে বুলি বোলো ভালটো দেখিব লাগিব বেয়াটো ক'ব লাগিবতো আমি চব কথা কৈছোঁ না তই মাতাল হৈ নকৰিবি আমি যে ক'ব পাৰিছোঁ তহঁতি নকওঁ কেলে আমি যে ক'ব পাৰিছোঁ তহঁতি কৰিব লাগে হীৰাতে এই কৰিছে আমুকে শ্যাম কানুৱে শেখৰে এনে কৰিছে তামুকে এনেকৈ আগত তহঁতি চকুৰ আগতে সেইসকলে ভক্তসকলে কিয় নকৰি কিয় জুবিনটো হেৰি নহয় এবছলুট সি মানে ৰাষ্ট্ৰৰ শাসনটো তাৰ হাতত নাই নহয় সি চব যি ক'ব তাকেই হ'ব এইটো কথা নহয় ৰাষ্ট্ৰপতিও ক'ব নোৱাৰে স্বয়ং প্ৰধানমন্ত্ৰী হওক অসমৰ মুখ্যমন্ত্ৰীও নিজে এইবিলাক কথা ক'ব কেতিয়াও নোৱাৰে এইটো আছে নিয়ম আছে সমাজ এখন আছে অসমৰ সমাজ এখন আছে সমাজৰ নীতি নিয়মৰ উদ্ধত নহ'বতো সমাজ আছে সমাজৰ কিছুমান আমাৰ একদম আগৰ পৰাই এথিক্স মৰেক্স আছে সেইবিলাক মানি চলিব লাগে
শুদ্ধ হ'বৰ কাৰণে ফিলিয়েল পিটি আছে ডাঙৰ কেনেকৈ মৰম কৰিব সন্মান কৰিব লাগে সৰক কেনে মৰম কৰিব লাগে ডাঙৰ ওচৰত কেনেকৈ কথা ক'ব লাগে বিনয়ীভাৱে কথা ক'ব লাগে এইবিলাকতো আমাৰ মানে বনাই থৈ গৈছেতো এইখন তেতিয়াহে এখন শক্তিশালী সমাজ গঠন হৈছিলে অসমীয়া জাতি গঠন হৈছিলে কিন্তু ইয়াৰ বিপৰীতত আজি সেইটো হোৱা নাই এই কথাবিলাক কৈছোঁতো এটা দেহা আমাৰ যেতিয়া দেহাটো দিছে বিভিন্ন অংগ প্ৰত্যংগ এই প্ৰতিটো অংগকে কেনেকৈ ইয়াত মানুহৰ আগত বচন ভংগীৰে মানে যাতে সন্মান সহকাৰে আৰু কোনো লজ্জিত নবয় তেনেকৈ শব্দ দিছেতো কিন্তু তাৰ বিৰুদ্ধে একদম খোলাকৈ লাজ ধোক নোহোৱাকৈ কিবা কৰি একদম মানে এইবিলাক কৰাটোতো এইটো ভাল সংস্কৃতি নহয়তো এইবিলাক কথাটো কোনো মাত মতা নাই এইবিলাকো উদগনি দিছে ইয়াৰ কাৰণে এই যে উচ্ছৃংখল জীৱনটো অৰিহণা কোন আছে আমাৰ অন্ধভক্তবিলাক আছে আমি আছোঁ আমি সকলোৱে আছোঁ আমি প্ৰতিবাদ কৰা নাইতো বা উচ্ছৃংখল হ'বলৈ দিছোঁ উচ্ছৃংখল হ'বলৈ আৰু বেছি যিসকল সদায় এইটো আংশিকভাৱে চেষ্টা কৰিছোঁ আমিতো সদায়তো লাগি থাকিব নোৱাৰোঁ আমিতো সদায় কথা পাতিব নোৱাৰোঁ কেতিয়াবা ইছ্যু হ'লে আমি কথা পাতোঁ কিবা ক'ব লগা থাকিলেহে ক'ব যিসকলে ডেইলি ৰেগুলাৰ প্ৰতিদিনে প্ৰতিনিয়ত প্ৰতি মুহূৰ্ত প্ৰতি মিনিটে প্ৰতি ঘণ্টাই ইহঁতৰ লগত থকাবিলাকে কিয় সংশোধন নকৰিলে আজি যে কৈছে এনেকুৱা হৈছে সেই হীৰাটোতো গড নহয়তো সেইটো মানুহ হয় জুবিনো মানুহ হয় সংশোধন কৰিব পৰা কোনো চেষ্টা নকৰিলে সি যিটো হ'ব সি একঘামী কৰিবলৈ দিব কেলে দিলে তেতিয়াহ'লে একঘামীক কৰিবলৈ দিলে কেলে মোৰ এটা প্ৰশ্ন আহেতো কিছুমান প্ৰশ্ন আহে এতিয়া আৰু এটা কথা আৰু হৈ থকাৰ কাৰণে কৈছোঁ এতিয়া যে যিটো হৈ আছে এই হয়তো আমি গোটেই ইণ্টাৰেষ্ট জাতিটোৱে আমি এই আৱেগ প্ৰৱণ আৰু মানে সঠিক টাইমত আমি শুধৰণি নকৰোঁ আৰু শুধৰণি নকৰাৰ কাৰণে হৈছে